সকলোকে জয় মসিহ। আমি অলপ আগতে যেটো আমি পঢ়িছিলোঁ যে মথি 21 অধ্যায় 18 পদৰ পৰা 22 পদলৈকে আৰু মাৰ্ক 11 অধ্যায় 12 পদৰ পৰা 14 পদ, তাৰপিছতে আমি আৰু পঢ়িছিলোঁ 20 পদৰ পৰা 24 পদলৈকে। তাতে আমি এটা ঘটনা দেখি পাইছোঁ যে যীশু খ্ৰীষ্ট যেতিয়া জেৰুচালেম নগৰলৈ গৈ আছিলে, গৈ থকা অৱস্থাত যীশু খ্ৰীষ্টৰ ভোক লাগিছে। ভোক লগা সময়ত এই ডিমৰু গছত কিবা এটা খাবলৈ পাব নেকি বুলি ডিমৰু গছৰ ওচৰত গৈছে, কিন্তু ডিমৰু গছত এটাও ফল নাছিলে। ফল নথকাত একো খাব নাপায় যীশু খ্ৰীষ্টই কি কৰিছে, সেই ডিমৰু গছত হাও দিছে। হাও দিয়াৰ পিছত যীশু খ্ৰীষ্টৰ শিষ্যবিলাকে দেখি পাইছে যে ডিমৰু গছটো আমি যদি মাৰ্কত যদি আমি চাওঁ, শিপাৰ পৰা শুকাই আহিছে বুলি কৈছে। শিপাৰ পৰা শুকাই আহিছে। আৰু মাৰ্কত যদি আমি চাওঁ, এই যেতিয়া যীশু খ্ৰীষ্ট ডিমৰু গছৰ ওচৰলৈ গৈছিলে আৰু ফল বিচাৰি গৈছিলে, তেতিয়া ডিমৰু গছৰ ফল ধৰাৰ বতৰ হোৱা নাই। সেইটো কাৰণে তাতে ফল নাছিলে আৰু যীশু খ্ৰীষ্টই খাব পোৱা নাই। গতিকে ইয়াতে কিছুমান মানুহে এইটো ক'ব বিচাৰে যে যীশু খ্ৰীষ্টই এই ডিমৰু গছক কিয় হাও দিলে, এই ডিমৰু গছক কিয় হাও দিখিনি কিয় মৰাই দিলে, যিহেতু ডিমৰু গছৰ ফল ধৰাৰ বতৰে হোৱা নাই। বতৰ নোহোৱা অৱস্থাত যীশু খ্ৰীষ্টই তাত খাব গৈ নাপোৱাৰ কাৰণে যীশু খ্ৰীষ্টই কিয় হাও দিলে? তো মানুহৰ এইটো প্ৰশ্ন। এতিয়া এই প্ৰশ্নৰ উত্তৰ একেবাৰে সাধাৰণ, চিম্পল আনচাৰটো আছে, বাইবেলতে উত্তৰটো আছে। কি ক'ব বিচাৰিছে, আমি যদি মাৰ্ক 11 অধ্যায় 20 পদৰ পৰা 24 পদলৈকে যদি আমি পঢ়োঁ, যীশু খ্ৰীষ্টই তেওঁৰ শিষ্যবিলাকক কি পঢ়াবলৈ বিচাৰিছিল, কি শিকাব বিচাৰিছে? যীশু খ্ৰীষ্টই এটা উদ্দেশ্য লৈ এই গছটো শুকাই দিছে। এটা উদ্দেশ্যটো হৈছে যে ঈশ্বৰৰ লগত কোনো অসম্ভৱ নাই, ঈশ্বৰৰ হাতত কোনো অসম্ভৱ নাই। এই কথাটো যীশু খ্ৰীষ্টই তেওঁৰ নিজৰ শিষ্যবিলাকক শিকাবলৈ কাৰণে আৰু এইটো প্ৰমাণ কৰিবৰ কাৰণে, দেখাবলৈ কাৰণে যীশু খ্ৰীষ্টই এই কাৰ্যটো কৰাটো আমি মাৰ্কত মাত্ৰ নহয়, মথিতো একে কথাই আছে, যিহকে খুজিবা তাকে পাবা। আৰু কি বুলি কৈছে, যদি তোমালোকে বিশ্বাসেৰে যদি কয় এই পৰ্বতটো উঠি গৈ কিনে মানে কিবা সাগৰত যদি পৰক বুলি যদি কয়, সেইটো হ'ব বুলি কৈছে। তোমালোকে যদি সন্দেহ নকৰি এইটো যদি প্ৰাৰ্থনা কৰা, সেইটো হ'ব বুলি কৈছে। এতিয়া মই ইয়াতে এটা বাইবেল কলেজত যিটো আমি পঢ়ি আহিছোঁ, কিছুমান বাইবেল বিদ্বানবিলাকৰ কথা মই বিৰুদ্ধ কৰিছোঁ। আগতে মই সেইটো কৰিছিলোঁ, কিন্তু মই এতিয়া পঢ়ি মই বুজিছোঁ আচলতে এই কথাটো নহয়, যিটো নেকি বাইবেল স্কলাৰ্ছবিলাক, বিদ্বানবিলাকে যে আমাক বাইবেল স্কুলত পঢ়াইছিলে। বাইবেল স্কুলত আমাক কি পঢ়াইছিলে যে এইটো মাৰ্কত যিটো লিখিছে 22 পদত কৈছে, হেভ ফেইথ ইন গড, ট্ৰুলি আই টেল ইউ, ইফ ইউ চে টু দিছ মাউণ্টেন, be taken up and thrown into the sea, and if you do not doubt in your heart, but believe that what you say will come to pass, it will be done for you. যে এই পৰ্বতটো যদি বিশ্বাস কৰি যদি তোমালোকে আদেশ কৰা সাগৰলৈ পৰি যা বুলি, তেতিয়া এইটো হ'ব বুলি কৈছে। কিন্তু বাইবেল বিদ্বানবিলাকে ক'ব বিচাৰে যে এইটো হাইপাৰবলিক ষ্টেটমেণ্ট। হাইপাৰবলিক মানে বঢ়াই চৰাইখিনি বেছিকৈ যীশু খ্ৰীষ্টই ক'বলৈ বিচাৰিছে, যিটো নেকি আচলতে নহয়। আচলতে এটা পাহাৰক যদি আমি কয় বিশ্বাসেৰে যে এই পাহাৰটো উঠি গৈ কিনে সাগৰত পৰি যাওক বুলি ক'লে, সেইটো নহয়, এইটো অসম্ভৱ। গতিকে যীশু খ্ৰীষ্টই এটা ইংলিছত কৈ এইটো হাইপাৰবলিক ষ্টেটমেণ্ট, তাৰমানে বঢ়াই চঢ়াই কথাটো কোৱা হৈছে বুলি বহুত বাইবেল বিদ্বানবিলাকে এইটো ক'ব বিচাৰে। কিন্তু এতিয়া চাব, এই কথাষাৰ হাইপাৰবলিক নে বাস্তৱ আছে, আমি এইটো চাবলৈ আমি চেষ্টা কৰিম। আমি যদি বাইবেলত আমি যদি চাওঁ, মথি 19 অধ্যায় 26 পদ পঢ়িব। মথি 19 অধ্যায় 26 পদ। মথি 19 অধ্যায় 26 পদ। তাতে যীশুৱে তেওঁলোকলৈ চাই ক'লে, এই মানুহৰ অখাদ্য, কিন্তু ঈশ্বৰৰ সকলো খাদ্য। এই কথাবিলাক মানুহৰ কাৰণে অসাধ্য, মানুহৰ কাৰণে অসম্ভৱ, কিন্তু ঈশ্বৰৰ কাৰণে এইটো অসম্ভৱ নহয়। নাথিং ইজ ইম্পচিবল উইথ গড। লুক 1 অধ্যায় 37, লুক 1:37।
কিয়নো ঈশ্বৰৰ পৰা ওলোৱা কোনো কথা শক্তিহীন নহ'ব। যিকোনো ঈশ্বৰৰ মুখৰ পৰা যি শব্দ ওলায় এই শব্দবিলাক শক্তিহীন নহয়। শক্তিহীন নহয় ন, এইটোৱে কৈছে লোক 1:37। মাৰ্ক 10:27 পঢ়ক। যীশুৱে তেওঁলোকলৈ চাই ক'লে, মানুহৰ অসাধ্য হয় কিন্তু ঈশ্বৰৰ নহয়। মানুহৰ কাৰণে অসাধ্য অসম্ভৱ, কিন্তু ঈশ্বৰৰ কাৰণে অসম্ভৱ নহয়। তে এইটো আমি যদি এনেকৈ যদি আমি চাওঁ, বাইবেলত বহুত ঠাইত লিখা আছে মানুহৰ কাৰণে অসম্ভৱ। বহুত কৰ্মবিলাক আমি যদি চাওঁ মানুহৰ কাৰণে অসম্ভৱ হ'ব নোৱাৰা, কিন্তু ঈশ্বৰৰ হাতত এইটো অসম্ভৱ নহয়। নাথিং ইজ ইম্পচিবল ইন দ্য হেণ্ড অফ গড। ঈশ্বৰৰ হাতত কোনো অসম্ভৱ নাই। আমি যদি জেৰেমায়া 32:17 যদি আমি চাওঁ, জেৰেমায়া 32:17 পঢ়ক। জেৰেমায়া 32:17 17 হে প্ৰভু জিহুৱা চোৱা, তুমি তোমাৰ মহাশক্তিৰে আৰু মেলা বাহুৰে আকাশ মণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰিলা, তোমাৰ অসাধ্য একোৱে নাই। অ'কে, ইয়াতে কি কৈছে? ভাৰ্ছ 37 কৈছে, অ লৰ্ড, it is you who made the heavens and the earth by your great power and by your outstretched arms. Nothing is too hard for you. Nothing is too hard for you. এই কথাবিলাক আমি যদি চাওঁ, যিটো মাৰ্কত কৈছে বা মঠিত যিটো কৈছে, তোমালোকে প্ৰায় যদি বিশ্বাসেৰে যদি কয় এই পাহাৰটো উঠি গৈ কিনি সাগৰত পৰি যা বুলি ক'লে সেইটো হ'ব বুলি যিটো যীশু খ্ৰীষ্টই কৈছে, সেইটো হাইপাৰবলিক ষ্টেটমেণ্ট নহয়। দিছ ইজ নট এ হাইপাৰবলিক ষ্টেটমেণ্ট, বিকজ নাথিং ইজ ইম্পচিবল উইথ গড। এভৰিথিং ইজ পচিবল উইথ গড। আমি এইটো দেখি পাওঁ। আমি যদি আদি পুস্তক 18 অধ্যায় আমি নপঢ়িম, আদি পুস্তক 18 অধ্যায় যদি আমি পঢ়োঁ, চৌধ পথৰ পৰা যদি ইফালে পঢ়ি যাওঁ, আমি দেখি পাব আব্ৰাহাম আৰু চাৰা তেওঁ বেলেগে মেডিকেল ছায়েন্সৰ মতে পিতৃ মাতৃ হোৱাৰ কোনো কিবা নাছিলে, শক্তি নাছিলে, বিকজ তেওঁবিলাকৰ বয়স গুচি গ'ল। কিন্তু ঈশ্বৰৰ হাতত কি কৈছে? ঈশ্বৰে কৈছে এইটো মানুহৰ কাৰণে অসম্ভৱ হ'ব পাৰে, কিন্তু ঈশ্বৰৰ কাৰণে অসম্ভৱ নহয়। তাৰপিছত আব্ৰাহাম আৰু চাৰা তেওঁবিলাকে যেতিয়া 100 বছৰ বয়স হৈছে, তেতিয়া তেওঁবিলাকে পিতৃ মাতৃ হ'বলৈ কাৰণে ঈশ্বৰে অধিকাৰ দিছে। নাথিং ইজ ইম্পচিবল উইথ গড। আমি যদি মানুহৰ দৃষ্টিৰে যদি চাওঁ, মানুহৰ জ্ঞান বুদ্ধিৰে যদি আমি চাওঁ, আব্ৰাহাম আৰু চাৰা পিতৃ মাতৃ হোৱাৰ কোনো সম্ভাৱনা নাছিলে। কোনো মেডিকেল ছায়েন্সে এইটো ছাপৰ্ট নকৰে। বাট উইথ গড নাথিং ইজ ইম্পচিবল। গতিকে আৰু আমি যদি চাওঁ যীশু খ্ৰীষ্টৰ জীৱনত আমি যদি চাওঁ, আমি বাইবেল ভাৰ্ছবিলাক আমি পঢ়ি নাযাওঁ, মই কৈ গৈ থাকিলে আপোনালোকে নিশ্চয় গম পাব। যীশু খ্ৰীষ্টই 5,000 মানুহক কেইটা পিঠাৰে খুৱাইছে? কেইটা পিঠা? 5টা পিঠা, 2টা মাছ। 2টা মাছেৰে 5,000 মানুহক খুৱাই মেলি আৰু কিমান টুকুৰি ৰৈ গৈছে? 12 টুকুৰি ৰৈ যোৱা সেই আচৰিত কৰ্ম, যিটো নেকি আমাৰ মানুহৰ দৃষ্টিভংগীত অসম্ভৱ, কিন্তু ঈশ্বৰৰ হাতত সেইটো সম্ভৱ। যীশু খ্ৰীষ্টই 5,000 মানুহক খুৱাইছে। আৰু আমি জানো লাজাৰাছ যিজনে নেকি মৰি 4 দিন কবৰত আছিলে, লাজাৰাছ মৃত্যু হৈ কবৰত কিমান দিন আছিলে? 4 দিন আছিলে। তাৰপিছত যীশুৱে যেতিয়া কৈছে লাজাৰাছ তুমি ওলাই আহা, তাৰপিছত কি হৈছে? লাজাৰাছ মৃত্যুৰ কবৰৰ পৰা ওলাই আহিছে। এইটো আমাৰ জগতৰ যিটো মানুহৰ যিটো জ্ঞান শক্তি, এইটো অসম্ভৱ। এইটো অসম্ভৱ। এজন মৃত্যু হৈ 4 দিন কবৰত থকা মানুহ আকৌ যে জীৱিত হৈ আহিব, কিন্তু ঈশ্বৰৰ হাতত কোনো অসম্ভৱ নাই। আমি আৰু যদি চাওঁ, এজন বিধৱা মহিলা, তেওঁৰ মানে এটাই সন্তান আছিলে। এই সন্তানক যেতিয়া মানুহবিলাকে মৃত্যু হোৱাৰ কাৰণে তেওঁ যেতিয়া পুতিবলৈ লৈ গৈ আছিলে, কবৰ দিবলৈ লৈ গৈ আছিলে, তেতিয়া যীশু খ্ৰীষ্টই বাটত লগ পাই সেই মানুহজনকো জীয়াই তুলিছে। সেই মানুহজনকো জীয়াই তুলিছে। আমি তেনেকৈ যদি চাওঁ, বহুত আচৰিত কৰ্ম যীশু খ্ৰীষ্টই কৰিছে। যেনেকৈ কুষ্ঠ ৰোগক যীশু খ্ৰীষ্টই সুস্থ কৰিছে। কুষ্ঠ ৰোগ যিটো নেকি সেই সময়ত কোনো সম্ভৱেই নাছিলে কুষ্ঠ ৰোগক সুস্থ কৰিবৰ কাৰণে, কিন্তু যীশু খ্ৰীষ্টই কৰিছে।
যিজনে অন্ধ আছিলে অন্ধজনৰ চকুত জাষ্ট বোকা লগাইখিনি আৰু নদীৰ পুখুৰীৰ ওচৰত গৈখিনি তাক ধুবলৈ কৈছে, মুখ ধোৱা লগালো, যেতিয়া চকু মেলিছে তেওঁ দেখি পাইছে। আমি দেখি পাওঁ লেঙেৰা মানুহ খোজকাঢ়িছে। তেনেকৈ আচৰিত আচৰিত যীশুখ্ৰীষ্টই সেই কৰ্মবিলাক যদি কৰিছে জীয়াই থকা অৱস্থাত, গতিকে এটা পাহাৰক উঠি গৈখিনি সাগৰত পৰক বুলি কোৱাটো কি অসম্ভৱ হ'ব পাৰে? যিজনে নেকি গোটেই পৃথিৱীটো সৃষ্টি কৰিছে সেইজনৰ হাতত কিবা অসম্ভৱ আছে নেকি? নাথিং ইজ ইম্পচিবল। আমি যদি আৰু পুৰণি নিয়মত আমি যদি চাওঁ, পুৰণি নিয়মত আমি দেখি পাব যেতিয়া মিছৰ দেশৰ পৰা যিহুদীবিলাকে ওলাই আহিছিলে, যেতিয়া নদীৰ কাষত আহি পাইছে, নদীটো ফুল হৈ আছিলে বুলি কৈছে, পূৰা নদীৰে পানীৰে ভৰি ফুৰি আছিলে। পাছত মচি কি কৰিছে? মচি প্ৰাৰ্থনা কৰিছে, ঈশ্বৰে আদেশ দিছে তোমাৰ লাঠি দি পানীত মাৰা। তাৰপিছত পানী কি হৈছে? নদী 2 ভাগ হৈছে। শুকান মাটিৰে পাৰ হৈছে বুলি কৈছে, খালি 2 ভাগ হোৱা নাই, শুকান মাটি হৈছে বুলি কৈছে। শুকান মাটি হৈছে, ড্ৰাই লেণ্ড। গতিকে আমি পুৰণি নিয়মতো যে আমি চাওঁ আচৰিত আচৰিত কৰ্ম কৰিছে যি মানে ঈশ্বৰে, যে নদী 2 ভাগ কৰিখিনি মানুহবিলাকক পাৰ কৰাই লৈ গৈছে। যেতিয়া মানুহবিলাকে পানী খাব পোৱা নাছিলে তেতিয়া পাথৰত মচি কৈছে এই পাথৰত মাৰা, পাথৰৰ পৰা পানী ওলাইছে। এটা ঠাইত গৈ পাইছে যি ঠাইত নেকি পানী আছে কিন্তু পানী খাব নোৱাৰে, তিতা পানী আছিলে, খাব নোৱাৰা পানী, কিন্তু ঈশ্বৰে কৈছে এই গছৰ ডালটো কাটিখিনি পেলাই দিয়ক, পানী মিঠা হ'ব। তেনেকৈ আচৰিত কৰ্মবিলাক কৰাটো আমি পুৰণি নিয়মতো আমি দেখি পাওঁ, নতুন নিয়মতো দেখি পাইছোঁ। গতিকে যে পুৰণি নিয়মত আকৌ চাব, যিহুদীবিলাকে যেতিয়া মাংস খাবলৈ পোৱা নাছিলে, মাংস খুব খাবলৈ মন হৈছিলে, ঈশ্বৰে আদেশ দিছে। কি চৰাই আছিলে এইটো? কুইল বুলি কয়, বতা চৰাই। বতা চৰাইক ঘৰৰ কাষতে আনিছে। মানুহবিলাকে জাষ্ট ধৰিখিনি চাফা কৰিখিনি ৰান্ধি খাব লাগে, বিচাৰি যাবলৈ নলগা হৈছে। মানুহে যেতিয়া খাব পোৱা নাই মান্না আনি দিছে। তো all these kind of wonderful works, আচৰিত ধৰণে ঈশ্বৰে পুৰণি নিয়মৰ পৰা লৈ নতুন নিয়ম যীশুখ্ৰীষ্টৰ দিনলৈকে আজিৰ তাৰিখলৈকে ঈশ্বৰে তেনেকৈ নতুনভাৱে আচৰিতভাৱে ঈশ্বৰে কৰ্ম কৰিছে। তো এই কথাটো বিশ্বাস, so that his disciples will believe that with God nothing is impossible, যে ঈশ্বৰৰ হাতত যে কোনো এটা বিষয়টো যে অসম্ভৱ নাই, এই কথাটো শিকাবৰ কাৰণে যীশুখ্ৰীষ্টই কৰি দেখুৱাই দিছে। কৰি কি দেখুৱাইছে? যে এই ডিমৰু গছক খাও দিয়া লগালগ ডিমৰু গছটো শিপাৰ পৰা শুকাইখিনি মৰি গৈছে। তাৰপিছত যীশুখ্ৰীষ্টই এইবিলাকক কৈছে যে তোমালোকে যদি বিশ্বাস কৰা, যিহকে খুজিব, বিশ্বাস যদি কৰে, তোমাৰ হৃদয়ত যদি সন্দেহ নকৰে, তেনেকুৱাকৈ যদি প্ৰাৰ্থনা কৰা, এই গছ শুকোৱাটোতো সাধাৰণ কথা, ইভিন পাহাৰটো আপোনালোকে গুচাই দিব পাৰে। চ' আজিৰ তাৰিখতো সেইটো কাৰণে ঈশ্বৰে আমাক এইটো এটা প্ৰতিজ্ঞা বা এটা প্ৰমিছ, এটা কি ক'ব অসমীয়াত নাজানো, টু গিভ ফেইথ, যে আমি তেওঁক যেন আমি ভৰসা কৰিব পাৰোঁ, তেওঁক যে আমি বিশ্বাস কৰিব পাৰোঁ যে আমি প্ৰাৰ্থনা কৰিলে যে পাব, এই কথাষাৰ শিকাবৰ কাৰণে এই কৰ্মটো কৰিছে। যীশুখ্ৰীষ্টই খাব নোপোৱাৰ কাৰণে, এই ডিমৰু গছৰ ফলটো খাব নোপোৱাৰ কাৰণে খঙত সেই ডিমৰু গছত সাও নাই দিয়া। বাইবেলত নাই লিখা খং উঠিখিনি খাব নোপোৱাৰ কাৰণে সাও দিছে বুলি, কিন্তু তলত বৰ্ণনা কৰিছে যে এই সাওটো কিয় দিলে? প্ৰাৰ্থনা কৰিলে, বিশ্বাস কৰি যেতিয়া প্ৰাৰ্থনা কৰে কোনো অসম্ভৱ নাই। তো আজিৰ তাৰিখত আমাক এইটোৱে আমি বিশ্বাস কৰিব লাগিব, আমিও জানিব লাগিব। আজিৰ তাৰিখতো আমি যেতিয়া আমাৰ যিবিলাক প্ৰয়োজন আছে, আমাৰ খোৱা বোৱা পিন্ধা উৰাৰ পৰা লৈ, আমাৰ শাৰীৰিক পৰা লৈ, আমাৰ আত্মিক ক্ষেত্ৰৰ পৰা লৈ, সকলো দিশত আমাক যি প্ৰয়োজন আছে, সেই প্ৰয়োজনবিলাক আমি যেতিয়া খুজিব, বিশ্বাস কৰি যেতিয়া খুজিব, সন্দেহ নকৰাকৈ যেতিয়া আমি ঈশ্বৰৰ ওচৰলৈ আহিব, ঈশ্বৰে উত্তৰ দিব। কিন্তু ঈশ্বৰে কেতিয়া উত্তৰ নিদিয়ে? যেতিয়া আমি বিশ্বাস নকৰি যেতিয়া প্ৰাৰ্থনা কৰোঁ, সন্দেহ কৰি যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, বা আমি কিছুমান বস্তু এনেকুৱা কাৰণে খুজিব পাৰে যে মই এইটো পোৱাৰ পিছত আমি এটা মানুহৰ মাজত এটা লেভেল দেখাব বিচাৰিছে, যিটো নেকি গৌৰৱ আনিব আপোনাৰ জীৱনত, যি বস্তুটো নেকি গৌৰৱ আনিব, সেই তেনেকুৱা বস্তুবিলাক খুজিলেহে ঈশ্বৰে নিদিয়ে। গতিকে কেতিয়াবা আমি এনেকুৱা ভাবিব পাৰি, মই এই বিষয় লৈ ইমান প্ৰাৰ্থনা কৰিছোঁ, ঈশ্বৰে কিয় উত্তৰ দিয়া নাই? উত্তৰ নিদিয়াৰ কিছুমান কাৰণ থাকিব পাৰে। কাৰণবিলাক এনেকুৱা হ'ব পাৰে যে হয়তো আপোনাৰ বিশ্বাস হোৱা নাই,
আপুনি সন্দেহ কৰিছে, বা নহ'লে আপুনি এইটো পোৱাৰ পিছত এটা নিজৰ জীৱনত গৌৰৱ আনিবলৈ বিচাৰিছে, সেইটোৰ কাৰণে হ'ব পাৰে। বা নহ'লে এনেকুৱা প্ৰাৰ্থনাটো ঈশ্বৰে নুশুনে যে আনৰ কাৰণে যিটো অন্যায় হ'ব, আনৰ কাৰণে যেতিয়া অন্যায়ৰ কাৰণে যেতিয়া প্ৰাৰ্থনা কৰিব, ঈশ্বৰে সেই প্ৰাৰ্থনাটো নুশুনে। আনৰ কাৰণে যেতিয়া অন্যায়ৰ কাৰণে যেতিয়া আপুনি প্ৰাৰ্থনা কৰিব, আপোনাৰ দুশ্মনক এই যীশুখ্ৰীষ্টৰ নামত সেই মানুহজন মৰি যাওক বুলি প্ৰাৰ্থনা কৰিলে ঈশ্বৰে এইটো নুশুনিব। এই মানুহৰ জীৱনত এটা ডাঙৰ বেমাৰ আহক, শিক্ষা পাওক বুলি যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, আপুনি বিশ্বাস কৰিলেও সন্দেহ নকৰাকৈও যদি প্ৰাৰ্থনা কৰে, ঈশ্বৰে এই প্ৰাৰ্থনাটো উত্তৰ নিদিয়ে। কাৰণ কিয়? আনৰ অন্যায়টো ঈশ্বৰে ভাল নাপায়, আনক দুখত পেলোৱাটো ঈশ্বৰে ভাল নাপায়। গতিকে তেনেধৰণৰ প্ৰাৰ্থনাবিলাক ঈশ্বৰে নুশুনিব। গতিকে আমি এই কথাটো মনত ৰাখিম যে বহুত সময়ত কিছুমান মানুহে ক'ব পাৰে যে এই ডিমুৰ গছক সাও দিয়াটো এইটো ভাল হোৱা নাই, মানুহে ক'ব পাৰে। বা এনেকুৱাও ক'ব পাৰে যে প্ৰাৰ্থনা কৰি পাহাৰটো গুচি যা বুলি যে ক'লে যে গুচি যাব, সেইটোতো অসম্ভৱ, সেইটো সম্ভৱ নহয়। ঈশ্বৰে যীশুখ্ৰীষ্টই এইটো বঢ়াই চৰাইখিনি এইটো কথাটো কৈছে বুলি যেতিয়া কয়, আমি জানিব লাগিব যে যীশুখ্ৰীষ্টই বঢ়াই চৰাইখিনি কোৱা নাই। যীশুৱে যিটো কৰিব পাৰে আৰু যিটো অলৰেডি কৰি দেখুৱাইছে, এই কৰ্মবিলাককহে মানুহক বিশ্বাস দিয়াবৰ কাৰণে তেওঁ এই কৰ্মটো কৰিছে। আৰু আজিৰ তাৰিখতো আমি সঁচাকৈ দেখি পাওঁ, আমি আমাৰ নিশ্চয় নিজৰ জীৱনত এনেকুৱা সাক্ষ্যবিলাক থাকিব য'ত নেকি আচৰিতভাৱে ঈশ্বৰে আপোনাৰ জীৱনত কৰ্ম কৰাবিলাক। মইতো বহুতবাৰ মোৰ জীৱনৰ সাক্ষ্যবিলাক ক'লোঁ যে ঈশ্বৰে কেনেকৈ আমাৰ প্ৰয়োজনবিলাক দিনে প্ৰতিদিনে ঈশ্বৰে যোগান ধৰিছে, আচৰিতভাৱে যোগান ধৰে। যেতিয়া নেকি আমি আমাৰ জ্ঞান বুদ্ধি ঢুকি নাপায়, ঈশ্বৰে আচৰিতভাৱে কৰি দিয়ে, আমি বুজি নোপোৱাকৈ ঈশ্বৰে কৰি দিয়ে। গতিকে মই এই সন্ধিয়া সময়ত মই সেইটোৱে আপোনালোকক মানে এটা কি কয়, দুটা কাৰণত মই মেছেজটো আনিছোঁ যে আমি বুজিব লাগিব যে যীশুখ্ৰীষ্টই যিটো সাও দিছে, সেই সাও দিয়াটো তেওঁ খাব নোপোৱাৰ কাৰণে নহয়, কিন্তু তেওঁৰ শিষ্যবিলাকক আৰু আমাক যে ঈশ্বৰৰ হাতত কোনো অসম্ভৱ নাই, এই কথাটো বুজাবৰ কাৰণে এই কৰ্মটো যীশুখ্ৰীষ্টই কৰিছে। নম্বৰ 1। নম্বৰ 2, বহুত মানুহে ক'ব পাৰে যে বাইবেলত হাইপাৰবলিক ষ্টেটমেণ্টছবিলাক আছে, তাৰমানে বেছি বঢ়াই চৰাই কোৱা কথাবিলাক আছে। যেনেকৈ উদাহৰণ এইটো মানুহবিলাকে বহুত সময়ত আনে, কিন্তু আমি জানিব লাগে ঈশ্বৰে সেইটো বঢ়াই চৰাই কোৱা নাই, কাৰণ ঈশ্বৰৰ হাতত কোনো অসম্ভৱ নাই। আমি নিশ্চয় বাইবেল ভাৰ্চবিলাক আমি চাইছোঁ। নম্বৰ 2। নম্বৰ 3, আমি আমাৰ যি প্ৰয়োজন আছে, আমাৰ কাৰণে যি প্ৰয়োজন আছে, দৈনন্দিন জীৱনত যি প্ৰয়োজন আছে, এই সকলোবিলাক যদি আমি প্ৰাৰ্থনা কৰোঁ, বিশ্বাসেৰে সন্দেহ নকৰাকৈ যেতিয়া প্ৰাৰ্থনা কৰে, ঈশ্বৰে নিশ্চয় শুনিব, উত্তৰ দিব, আপোনাক মোক দুখত নাৰাখিব। সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক। প্ৰেইজ দ্য লৰ্ড।